বন্ধুসকল নমস্কাৰ। এই মুহূৰ্তত কৰ্মচাৰীসকলৰ NPSৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰিছোঁ। জনাবলৈ লৈছোঁ চাওক, অল NPSৰ টকা কৰ্মচাৰীসকলক ঘূৰাই দিয়াৰ এটা নতুন খবৰ আহিছে। বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই বিশেষ খবৰটোৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম। তাৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰিছোঁ, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটোৰ পুৰণি ভিডিঅ'সমূহো এবাৰ চকু ফুৰাবচোন। আপোনালোকে নিশ্চয়কৈ অৱগত হ'ব যে চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ চেনেলৰ মাজেৰে আপোনালোকক জনাবলৈ যত্ন কৰা হয়। তে বন্ধুসকল আজিও ব্যতিক্ৰম নহয়, এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰিছোঁ আৰু এই বিশেষ খবৰটো প্ৰকাশ কৰিছিলে এখন অনলাইন নিউজ পেপাৰে। তেওঁলোকে এই বিশেষ খবৰটো হিন্দী ভাষাতে প্ৰকাশ কৰিছে আৰু আপোনালোকক স্ক্ৰীনত দেখাবলৈ লৈছোঁ চাওক। कर्मचारियों के योगदान की राशि वापस करने का अनुरोध। वित्त मंत्रालय ने हाल ही में सांसद को इस बात की जानकारी दी है कि इन राज्य सरकार ने नई पेंशन योजना में अपने कर्मचारियों की योगदान की राशि वापस करने का अनुरोध किया है। केंद्रीय बैंक की रिपोर्ट में कहा गया है कि कुछ राज्यों में पुरानी पेंशन योजना को लागू करना और कुछ दूसरे राज्यों के भी इसी दिशा में आगे बढ़ने की रिपोर्ट से राज्यों के वित्तों पर भारी बोझ पड़ेगा। इसमें यही कहा गया है कि आंतरिक अनुमान के मुताबिक अगर सभी राज्य सरकार ने राष्ट्रीय पेंशन प्रणाली की जगह पुरानी पेंशन व्यवस्था को अपनाती है तो संचयी राजकोषीय बोझ में NPA के 4.5 गुना तक ज़्यादा हो सकता है। यहाँ तक कि अतिरिक्त बोझ 2060 तक सालाना सकल घरेलू उत्पाद के 0.9% तक पहुँच जाएगा। ते बंधुসকল निश्चयকৈ গম পাইছে যে কিছু সংখ্যক ৰাজ্যই ওল্ড পেনশন স্কিমটো লাগু কৰিছে আৰু কিছু সংখ্যক ৰাজ্যই সেই দিশত আগবাঢ়ি আছে বুলি ইনফৰমেশ্যনটোত প্ৰকাশ কৰিছে। তে বন্ধুসকল ইয়াতে কৈছে যে যিসকল ৰাজ্যই ওল্ড পেনশন যিটো ছিষ্টেম আছিলে সেইটো লাগু কৰিছে তেওঁলোকৰ যিসকল কৰ্মচাৰী আছিলে NPSত আৰু সেই NPSৰ কৰ্মচাৰীসকলৰ যিটো NPSত জমা হৈছিলে, ডিপজিট হৈছিলে, সেই ফাণ্ডটো ঘূৰাই দিয়াৰ কথাটো উল্লেখ কৰিছে। তে বন্ধুসকল আজিৰ এই বিশেষ ইনফৰমেশ্যনটোত আমি এটা কথা অৱগত হ'বলৈ সক্ষম হ'লোঁ যে ওল্ড পেনশন স্কিম যিটো আছিলে এইটো আন কিছুমান ৰাজ্যয়ো দিবলৈ কাৰণে আগবাঢ়ি আছে বুলি গম পাইছোঁ। এইটো এটা বিশেষকৈ খুবেই সুখবৰ বুলি ক'ব পাৰি। আৰু যিটো NPSৰ টকা ইতিমধ্যে কৰ্মচাৰীসকলৰ জমা হৈছে সেইটো বিত্ত মন্ত্ৰালয়ে সংসদত উত্থাপন কৰিছে যে তেওঁলোকৰ যি কৰ্মচাৰীসকলৰ পইচাটো যিটো জমা হৈছিলে সেইটো ৰিফাণ্ড কৰি দিব লাগে। তে বন্ধুসকল আগলৈকো যদি এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থকাটো বিচাৰে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।